DME ফালৰ পৰা নতুনকৈ 2047টা গ্ৰেড 3 এণ্ড গ্ৰেড 4ৰ পোষ্ট মুকলি কৰা হৈছে। ইয়াৰে ডিটেইলছবোৰ আপোনালোকক খুব ভালদৰে বুজাই আছোঁ, আপোনালোকে ভালদৰে চাই ল'ব। যিসকলে এপ্লাই কৰিব বিচাৰে অতি সোনকালে আপোনালোকে এপ্লাই কৰিব পাৰিব। ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন DME আছাম। লাষ্ট ডেট হৈছে ইয়াৰ 9 ডিচেম্বৰ 2024। 9 ডিচেম্বৰ 2024 ইয়াৰ লাষ্ট ডেট হয়। আৰু ইয়াৰ আপোনালোকৰ কি আছে 2047টা গ্ৰেড 3 টেকনিকেল এণ্ড নন টেকনিকেলৰ পোষ্ট আছে। আৰু ইয়াৰ লগতে গ্ৰেড 4ৰ ভেকেঞ্চিও আছে, আপোনালোকে খুবেই এপ্লাই কৰিব পাৰিব। ইয়াত আপোনালোকৰ টেকনিকেল পোষ্টত আপোনালোকৰ কিছুমান টেকনিকেল ভেকেঞ্চিবিলাক আছে আৰু নন টেকনিকেলবিলাকৰো আছে। আৰু গ্ৰেড 4ৰ কাৰণে মিনিমাম 8 পাছবিলাকে এপ্লাই কৰিব পাৰিব। তো ইয়াৰে এপ্লাই লিংকটো হৈছে অনলাইন এপ্লাই ডেটটো হৈছে আপোনালোকৰ 29 নৱেম্বৰৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। অফিচিয়েল লিংকটো খোলা যাব আৰু 9 ডিচেম্বৰত আপোনালোকৰ এপ্লাই বন্ধ হৈ যাব। 9 ডিচেম্বৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো ইয়াতে ষ্টাফ নাৰ্ছ বহুতখিনি আছে, কলেজ নাৰ্ছিং কলেজ বহুতখিনি ইয়াৰ পোষ্ট আছে। 29 নৱেম্বৰৰ পৰা 9 ডিচেম্বৰলৈকে আপোনালোকৰ লিংক এভেইলেবল থাকিব। DMEৰ গ্ৰেড 3 যিটো টেকনিকেল পোষ্ট আছে, টেকনিকেল পোষ্টৰ বিষয়ে আমি ভালদৰে জানি ল'ম। ইয়াতে টেকনিকেল পোষ্টৰ টোটেল পোষ্ট হৈছে 1070টা পোষ্ট টেকনিকেল পোষ্টৰ বিষয়ে আছে। তো 1070টাই পোষ্ট আছে আপোনালোকৰ টেকনিকেল পোষ্ট। তো টেকনিকেল পোষ্ট আপোনালোকৰ বেছি আছে। তো কি বেছি আছে আমি চাই লওঁ ভালদৰে। ইয়াতে আপোনালোক কৈছে এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোক কি লাগিব। ইণ্ডিভিজুৱেল পোষ্ট ৱাইজ এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনালোকৰ যিটো পোষ্ট আছে পোষ্ট ৱাইজ আপোনালোকৰ কোৱালিফিকেশ্যন লাগিব। ইয়াত আমি তলত আপোনালোক ভালদৰে দেখুৱাই দিম কি পোষ্টত কোনটো পোষ্টত কি কোৱালিফিকেশ্যন লাগিব আমি ভালদৰে দেখুৱাই দিম। ইয়াত আপোনাৰ পে স্কেলটো চাই লওক। চেলাৰী যিটো আছে চেলাৰীটো আমি মান্থলি কি হিচাপে আপুনি চাই লওক। আপোনাৰ 14,000 পৰা 60,500লৈকে আপোনালোকৰ চেলাৰী থাকিব। তাৰপাছত আমি নন টেকনিকেলটো চাই লওঁ। এইটো হৈছে আপোনাৰ গ্ৰেড 3 নন টেকনিকেলৰ পোষ্টৰ বিষয়ে আছে। তো ইয়াত কি আছে আমি ভালদৰে ইয়াতে শুনি লওঁ। ইয়াত আছে আপোনালোকৰ নন টেকনিকেলৰ পোষ্ট আছে আপোনাৰ 320টা। তো নন টেকনিকেলত পোষ্ট ৱাইজ আপোনালোকৰ অতি কম আছে, কাৰণ টেকনিকেলত আছে আপোনাৰ 1070টা। 1070টা, কিন্তু ইয়াত আছে আপোনালোকৰ মাত্ৰ 320টা পোষ্ট আছে নন টেকনিকেলত। ইয়াতো সেই একে ধৰণৰ যি পোষ্ট ৱাইজ আপোনালোকৰ কোৱালিফিকেশ্যন লাগিব। আৰু ইয়াতো দৰমহা আপোনালোকৰ ছেইম হ'ব। টেকনিকেল আৰু নন টেকনিকেল দুয়োটা পদৰে আপোনালোকৰ চেলাৰী ছেইম থাকিব। 14,000 পৰা 60,500লৈকে থাকিব। তাৰপাছত আহিল আমাৰ গ্ৰেড 4। যিটো গ্ৰেড 4 পোষ্ট হয় তাৰে আমি চাম। গ্ৰেড 4ৰ পোষ্টত আপোনালোকৰ আছে 657টা পোষ্ট আছে। গ্ৰেড 4ৰ পোষ্ট আপোনালোকৰ 657টা পোষ্ট আছে। আৰু ইয়াত আপোনালোকে মিনিমাম 8 পাছ হ'ব লাগিব। মিনিমাম 8 পাছ আপোনালোকে হ'ব লাগিব। আৰু ইয়াতে আপোনালোকৰ চেলাৰীটো আছে 12,000ৰ পৰা আৰম্ভ কৰি আপোনালোকৰ 52,000লৈকে আপোনালোকৰ চেলাৰী থাকিব। আৰু গ্ৰেড পে থাকিব, ইয়াতে ধৰি দিয়া হৈছে গ্ৰেড পে থাকিব 3,900। ইয়াত আপোনাৰ গ্ৰেড পে কিমান থাকিব 3,900 গ্ৰেড পে থাকিব। চেলাৰী থাকিব আপোনালোকৰ 12,052লৈকে। তো বেয়া চেলাৰী নহয়, চেলাৰী ভালেই হয়। মই যিহেতু দেখা পাইছোঁ চেলাৰী ভালেই হয়। তাৰপিছত ইয়াতে আপোনালোকক কি কৈছে ইণ্ডিয়ান চিটিজেনশ্বিপ হ'ব লাগিব আপোনালোকৰ। আৰু 18 বছৰৰ পৰা 40 বছৰ আপোনালোকৰ বয়সৰ সীমা থাকিব, এজ লিমিট। আৰু কিছু এজ ৰেহাই, বয়সৰ ৰেহাই হ'ব। ইয়াত আপোনাৰ আছে OBC MOBC 3 বছৰ, ST SC 5 বছৰ আৰু PWD 10 বছৰ। আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন আপোনালোকৰ মাষ্ট বি কৈছে ইয়াতে মাষ্ট বি ৰেজিষ্টাৰ থাকিবই লাগিব। এমপ্লয়মেণ্ট এক্সচেঞ্জ আপোনালোকৰ দৰকাৰ, একেবাৰে দৰকাৰ। আৰু ইয়াতে আপোনালোকৰ এপ্লিকেশ্যন ফিজ ইয়াতে কোনো উল্লেখ কৰা নাই। ইয়াতে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ উল্লেখ কৰা নাই। আৰু হেল্পলাইন নম্বৰ এটা দিয়া হৈছে। যদি কিবা আপোনালোকৰ অসুবিধা হয় এই হেল্পলাইন নম্বৰটো আপোনালোকে ফোন কৰি আপোনালোকৰ অসুবিধাটো জনাব পাৰিব। 10টা বজাৰ পৰা 6টা বজালৈকে এই হেল্পলাইন নম্বৰটো খোলা থাকিব। তো ইয়াৰে আপোনালোকৰ এপ্লাই কেনেদৰে কৰিব ইয়াতে বুজোৱা হৈছে। আপোনালোকে অনলাইন ফৰ্ম ফিল আপ কৰি নিউ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তাত যে আপোনালোকৰ যিবিলাক ডিটেইলছ আছে আপোনালোকৰ পাৰ্চনেল ডিটেইলছবিলাক আপোনালোকে আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ ডিটেইলছবিলাক আপোনালোকে ফিল আপ কৰি ছাবমিট কৰি দিয়া হ'ল। তাৰপিছত প্ৰিণ্ট আউট ওলাব, প্ৰিণ্ট আউট কৰি থ'লেই হ'ল। আৰু আপোনালোকৰ ফটোগ্ৰাফ
ফটোগ্ৰাফ আপোনাৰ পাছপোৰ্ট ফটোগ্ৰাফ আপলোড কৰিব লাগিব আৰু ছিগনেচাৰ আপলোড কৰিব লাগিব যিটো কেণ্ডিডেট হ'ব তেওঁ আপলোড কৰিব লাগিব আৰু ফটোগ্ৰাফৰ সাইজ আছে আপোনালোকৰ মিনিমাম মেক্সিমাম 50 KB হ'ব লাগিব ফটোটো 50 KB ফটো হ'ব লাগিব আৰু ফাইলটো হ'ব লাগিব আপোনাৰ JPG বা JPEG ফাইল হ'ব লাগিব আৰু হাইটটো থাকিব ফটোৰ হাইটটো থাকিব 250 to 320 পিক্সেললৈকে থাকিব আৰু width যেটো বহলটো থাকিব 150 to 220 পিক্সেল আৰু সিগনেচাৰৰ ইয়াতে সাইজ দিয়া আছে সিগনেচাৰৰ সাইজটো হয় 30 KB হ'ব লাগিব 30 KB মেক্সিমাম আৰু ইয়াতো হে একে JPG বা JPEG ফাইল টাইপ থাকিব ফাইলটো কি ধৰণৰ থাকিব আৰু হাইটটো আছে আপোনালোকৰ 100 to 180 পিক্সেল আৰু weight যেটো বহলটো থাকিব 150 to 220 পিক্সেল তো এনেকুৱা ধৰণৰ সাইজটো মিলাই আপলোড কৰিব লাগিব 2023 যেটো DME নোটিফিকেশন ওলাইছে আপোনাৰ ৰিক্ৰুটমেন্ট ওলাইছিলে 2023 7 ফেব্ৰুৱাৰীত starting date asle aru last date asle 28 February 2023 asle aru apnar 300 apnar lokor ulwa hoisile 20 tarikhe last date asle 31 tarikh 31 August 2024 ore hoy aru etia reapply punorbar apply hoise punorbar ei advertisement to punorbar mukoli kora hoise ako yare starting date 29 November to last date hoise 9 December আপোনালোকক মই ডেসক্ৰিপচনত ইয়াৰ লিংকটো দি দিম আপোনালোকে ভালদৰে চাই লয় ইয়াৰ অফিচিয়েল পোষ্টটো যেটো অফিচিয়েল এডভাৰটাইজমেন্ট হয় এইটো চাই লব পাৰিব আৰু এপ্লাই লিংকটো দি দিম আপোনালোকে এপ্লাই কৰি লব পাৰিব আৰু ইয়াতে আপোনালোকৰ পোষ্ট বিষয়ে ইয়াতে জনোৱা হৈছে কি পোষ্টৰ আপোনালোকৰ কিমানটা পোষ্ট আছে ইয়াতে আপোনালোকৰ যিকিটা পোষ্টৰ নাম আছে গুটিকিটা আটাইকিটা পোষ্টৰ নাম আছে আপোনালোকৰ মই ইয়াতে যেটো এডভাৰটাইজমেন্টটো আপোনালোকক দি দিম আপোনালোকে ভালদৰে চাই লব কোনটো পোষ্টত কিমানটা খালি আছে গুটিখিনি ইয়াতে দিয়া আছে যিমান পোষ্ট আছে টেকনিক্যাল ভাগৰ যিকিটা পোষ্ট আছে গুটিকিটা পোষ্টৰে ইয়াতে কোনটো কেইটা পোষ্ট আছে খালি আছে গুটিকিটা ভ্যাকেন্সি ইয়াতে লিখা হৈছে কিন্তু ইয়াতে আটাইতকৈ বেছি পোষ্ট আপোনালোকৰ কোনটো আছে staff nurse to আপোনালোকৰ আটাইতকৈ বেছি আছে 451টা পোষ্ট আছে তো তাৰ পাছত আপোনাৰ নন টেকনিক্যালৰ আছে নন টেকনিক্যাল আমি চাম নন টেকনিক্যালৰ গুটেখিনি লিখা আছে পোষ্টৰ নাম কিটা দিয়া আছে আৰু কোনটো পোষ্টৰ কিমানটা ভ্যাকেন্সি খালি আছে গুটেকিটা দিয়া আছে আপোনালোকৰ কেশিয়াৰ একাউন্টেন্ট গুটেকিটা আছে 6টা আছে এটা 12টা আছে 6টা তেনেকুৱা ধৰণৰ আপোনালোকে ভালদৰে চাই লব ড্ৰাইভাৰ আছে আপোনালোকৰ 18টা ড্ৰাইভাৰ লোৱা হ'ব আৰু ইয়াতে বেছি আছে আপোনালোকৰ LDA কম্পিউটাৰ অপাৰেটৰ ক্লাৰ্ক DTP অপাৰেটৰ এইবোৰ আছে আপোনালোকৰ 60টা পোষ্ট খালি আছে আৰু আছে আপোনাৰ ৰেকৰ্ড ক্লাৰ্ক আছে আপোনাৰ 28টা তাৰপিছত আপোনাৰ ষ্ট'ৰ কিপাৰ ক্লাৰ্ক কম্পিউটাৰ অপাৰেটৰ আছে আপোনাৰ 75টা 75টা পোষ্ট খালি আছে তো টোটাল আপোনালোকৰ আছে 320টা পদ খালি আৰু গ্ৰেড 4 আছে আমাৰ যেটো গ্ৰেড 4 হয় গ্ৰেড 4 ৰ কি পোষ্টত কেইটা নম্বৰ আছে আমি চাও গ্ৰেড 4 ত আছে এনিমেল এটেন্ডেন্টৰ 6টা খালি আছে এটেন্ডেন্ট আছে আপোনাৰ 30টা কুক আছে আপোনাৰ 12টা তো তেনেকুৱা ধৰণৰ ধবি আছে 37টা এনেকুৱা ধৰণৰ পোষ্ট খালি আছে আপোনালোকে এডভাৰটাইজমেন্টটো ভালদৰে চাই লব তো ইয়াতে আটাইতকৈ বেছি আপোনালোকৰ আছে ওয়াৰ্ড বয়টো আপোনালোকৰ আছে 168টা পদ খালি আছে ওয়াৰ্ড বয়টো বেছিকৈ খালি আছে তো টোটাল হিনি পোষ্ট আপোনালোকৰ আছে 657টা পোষ্ট খালি আছে তো যি সকলে এপ্লাই কৰিব বিচাৰে তেওঁলোকে অতি সোনকালে এপ্লাই কৰি লওক কাৰণ আপোনালোকৰ 9 ডিসেম্বৰ আপোনালোকৰ লাষ্ট ডেট হয় 9 ডিসেম্বৰ লাষ্ট ডেট হয় আপোনালোকৰ গতিকে যি সকলে এপ্লাই কৰিব বিচাৰে তেওঁলোকে অতি সোনকালে এপ্লাই কৰি লওক বেছি দিন নাই অহাকালি আপোনালোকৰ ডিসেম্বৰ আৰম্ভ হলে গতিকে যি সকলে এপ্লাই কৰিব বিচাৰে তেওঁলোকে সোনকালে এপ্লাই কৰি থৈ দিওক ভিডিওটো ভাল লাগিলে সকলোৱে এটা লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব তো ইয়াত আপোনালোকে আমি সিলেবাসটো দেখাই দিও একবাৰ কি সিলেবাস আহিব আপোনালোকে একবাৰ জানি লওক
আৰু ডিএমইৰ চিলেবাছ যিহেতু আমি চাবলৈ যাওঁ কি আমি পৰীক্ষাত চাব লাগিব তাৰ বিষয়ে আমি জানিবলৈ হ'লে আমি প্ৰথমতে আমি কি কাম কৰিব লাগিব প্ৰথমতে আমি চাব লাগিব ইংলিছৰ যিখিনি আমি প্ৰিপজিশ্যন হওক আৰ্টিকেল হওক আপোনালোকৰ যিবিলাক ভাৱেলছৰ কথা সকলোখিনি কনজেকশ্যন কাক বোলে কনজেকশ্যনবিলাক বহুৱাব এইবাৰ যেনেকৈ এডিআৰিত আহিছিল তেনেকুৱা ধৰণৰ ইংলিছৰ আমি যিবিলাক গ্ৰামাৰ আছে গ্ৰামাৰখিনি মেইনলি আমি জানিব লাগিব তাৰপিছত আছে আপোনালোকৰ জেনেৰেল নলেজ জিকেখিনি আমি অতি গুৰুত্ব আমি জানিব লাগিব জিকে আপোনালোকে ভালদৰে অলপ চাব তাৰপিছত আছে জেনেৰেল চায়েন্সখিনি আপোনালোকে ভালদৰে চাব লাগিব যিখিনি আপোনালোকৰ জেনেৰেল চায়েন্স আমি ক্লাছ 8, 9, 10ত পায় তো ক্লাছ 8ৰ পৰা 10লৈকে যিখিনি চায়েন্স আছে সেইখিনি আপুনি চাব লাগিব আৰু জেনেৰেল চায়েন্সত আপোনালোকে যিহেতু ডিএমই ন মেডিকেলৰ হয় গতিকে বিশেষকৈ আপোনালোকে বায়'লজিখিনি অলপ চাব তাৰপিছত ইয়াতে আছে আপোনালোকৰ জেনেৰেল মেথমেটিক্স মেথছবোৰ যিবিলাক মেথছ ক্লাছ 10ৰ যিবিলাক মেথছ হয় ক্লাছ 10ৰ মেথছবিলাক আপোনালোকে অলপ চাব বেছি টান নাহে তো ক্লাছ 10ৰ মেথছবিলাক আপোনালোকে ভালদৰে চাই যাব তাৰপিছত ৰিজনিং অলপ চাব কাৰণ ৰিজনিং বেছি নাহে ডিএমইৰ পৰীক্ষাত ৰিজনিং বেছি নাহে 2-3টা আহে বেছি নাহে গতিকে ৰিজনিং অলপ চাই গ'লে হৈ যাব তো এই চিলেবাছটো আপোনালোকে ভালদৰে কভাৰ কৰিব লাগিব কভাৰ কৰিলে আপোনালোকে কমপ্লিট এই চিলেবাছটো যদি আপোনালোকে ভালদৰে কভাৰ কৰে আপোনালোকে নিশ্চয় আপোনাৰ ভাল ফলাফল এটা পাব পাৰিব আশা কৰোঁ সকলোৱে ভিডিঅ'টো ভালদৰে বুজি পাইছে ভিডিঅ'টো ভাল লাগিলে সকলোৱে এটা লাইক কৰিব আৰু চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি থৈ দিব আজিৰ ভিডিঅ'টো সামৰিলোঁ নেক্সট ভিডিঅ' আপোনালোকৰ নতুন টপিকৰ ওপৰত লগ পাম